ডলাৰৰ দাদাগিৰিৰ শেষ বিশ্বৰ নতুন খেল আমেৰিকাৰ ভয়ংকৰ ষড়যন্ত্ৰ মেক্সিকোক ঢাল বনাই ভাৰত চীনক আক্ৰমণ ভাৰতৰ ওপৰত শুল্কৰ বোজা ভাৰতৰ মুখ্যম উত্তৰ সাজু এবাৰ সাপে কামুৰিলে পিছলৈ কেঁচুলৈ উভয় আজি সমগ্ৰ বিশ্বৰ অৱস্থা ঠিক এনেকুৱাই যিখন পৃথিৱীয়ে কালিলৈকে আমেৰিকান ডলাৰ আৰু তাৰ ব্যৱস্থাক অন্ধভাৱে বিশ্বাস কৰিছিল আজি সেই বিশ্বাসত ঘূনে ধৰিছে প্ৰতিখন দেশে এতিয়া নীৰৱে ডলাৰৰ পৰা আঁতৰি আহিছে কিন্তু আমেৰিকাই নিজৰ পুৰণি দাদাগিৰি এৰিবই পৰা নাই এতিয়া আমেৰিকাই এনে এক ভয়ংকৰ খেল আৰম্ভ কৰিছে য'ত মেক্সিকোক ঢাল হিচাপে ব্যৱহাৰ কৰি ভাৰত আৰু চীনৰ দৰে এছিয়াৰ শক্তিশালী দেশসমূহৰ ওপৰত শুল্কৰ বোজা জাপি দিয়াৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে এবাৰ কেৱল চীনেই নহয় ভাৰতো আমেৰিকাৰ প্ৰত্যক্ষ লক্ষ্য প্ৰশ্ন হয় আমেৰিকাৰ এই গুণ্ডামিৰ আৰু কিমান দিন চলিব আৰু ভাৰতে কেতিয়া ইয়াৰ মুখ্যম জবাব দিব ডলাৰৰ সিংহাসন কঁপি উঠিছে দশক ধৰি বিশ্বত ৰাজত্ব কৰা ডলাৰৰ শক্তি এতিয়া ক্ৰমাৎ হ্ৰাস পাইছে 2016 চনত বিশ্বৰ বিদেশী মজুতত ডলাৰৰ অংশ আছিল 65% যি 2025 চনত 57%লৈ নামি আহিছে দেশবোৰে এতিয়া সোণ কিনিবলৈ আৰম্ভ কৰিছে ভাৰতে নিজৰ সোণৰ মজুত 5.9%ৰ পৰা 13.1%লৈ বৃদ্ধি কৰিছে চীনেও কৰিছে একেই কাম স্পষ্টকৈ দেখুৱাইছে যে বিশ্বই এতিয়া আমেৰিকাৰ 61 শাসনৰ পৰা মুক্ত বিচাৰিছে আমেৰিকাৰ নতুন ষড়যন্ত্ৰ যেতিয়া ডলাৰৰ শক্তি কমি আহিছে আমেৰিকাই নিজৰ পুৰণি অস্ত্ৰ উলিয়াইছে শুল্ক আৰু নিষেধাজ্ঞা কিন্তু এইবাৰ সীমা চেৰাই গ'ল আমেৰিকা এতিয়া মেক্সিকোৰ ওপৰত হেঁচা দি ভাৰত আৰু চীনৰ সামগ্ৰীৰ ওপৰত 50% পৰ্যন্ত গধুৰ শুল্ক আৰোপ কৰিছে গাড়ী বস্ত্ৰ ইলেক্ট্ৰনিক্সৰ পৰা আৰম্ভ কৰি আনকি সাধাৰণ পুতলাও এই শুল্কৰ আওতাত আহিছে কিন্তু ভাৰতত কিয় লক্ষ্য কৰা হৈছে আমেৰিকাই অভিযোগ কৰিছে যে চীনে মেক্সিকোৰ জৰিয়তে নিজৰ সামগ্ৰী আমেৰিকালৈ পঠিয়াই শুল্কৰ পৰা বাচি আছে সেয়েহে মেক্সিকোৱে আমেৰিকাক সন্তুষ্ট কৰিবলৈ চীনৰ লগতে ভাৰত থাইলেণ্ড ইণ্ডোনেছিয়াৰ দৰে দেশৰ ওপৰতো এই শুল্ক জাপি দিছে ই এক প্ৰকাৰৰ অৰ্থনৈতিক গুণ্ডাগিৰি য'ত ভাৰতক বিনা কাৰণতে লক্ষ্য কৰি লোৱা হৈছে ভাৰত নীৰৱে নাথাকে কিন্তু এয়া পুৰণি ভাৰত নহয় ভাৰতে স্পষ্ট কৰি দিছে যে নিজৰ স্বাৰ্থৰ লগত কোনো ধৰণৰ বুজাবুজি কৰা নহ'ব যদি আমেৰিকা আৰু মেক্সিকোৱে মিলি ভাৰতৰ বিৰুদ্ধে এই খেল খেলে তেন্তে ভাৰতেও প্ৰতিশোধমূলক ব্যৱস্থা ল'বলৈ সাজু আছে ভাৰতৰ শক্তি কেৱল বিশাল বজাৰেই নহয় ইয়াৰ ভূ ৰাজনৈতিক স্থিতিও বিশ্ব এতিয়া আমেৰিকাৰ একচেটিয়া অধিকাৰৰ অন্ত পেলাবলৈ সাজু হৈছে ডলাৰৰ আধিপত্যও কমিছে সোণৰ গুৰুত্ব বাঢ়িছে এতিয়া আপোনাৰ বাবে প্ৰশ্ন যে আপুনি কি ভাবে ভাৰতে অৰ্থনৈতিক আক্ৰমণৰ প্ৰত্যুত্তৰ কেনেদৰে দিব লাগে কমেণ্টত আপোনাৰ মতামত জনাওক